ঘৰত আহিলে আলহী তাকো সাডেনলি সো ওচৰৰ পৰা মাংস আনি প্ৰথমে মেৰিনেট কৰি ল'লোঁ মানে চিকেন আৰু পোলাও বনাইছোঁ গম পালেই একেবাৰে সহজ দৈ গোটেইকেইটা মছলা দি পেলাই মেৰিনেট কৰি ৰাখিছিলোঁ আৰু এনেকৈ বনালে একদম টেষ্টিও হয় আৰু ভালো লাগে আলু খাই ভাল পাওঁ বাবে আলু দুটুকুৰমানো দি দিলোঁ যোনটো নিদিলেও হয় আৰু এইপিনে পোলাও বনাইছোঁ ওচৰৰ দোকানখনৰ পৰা আনিছোঁ এইবাৰ জহা চাউলটো ভাল বুলি কৈছে দেই আগতেও কৈছোঁ নহয় মই জহা চাউলৰ পোলাও বনালে বৰ ঠিক নহয় আজিও ইমান বিশেষ খাবলৈ ভাল হ'ল কিবা পানীটো নিমিলে গম পায়নে পিঁয়াজখিনি পূৰা ভজাৰ পিছত দি দিলোঁ এয়া জহা চাউলখিনি আৰু মই বনাই আছিলোঁ দহি চিকেন যদি ফুল ৰেচিপিটো লাগে কমেণ্ট কৰিব পাৰে লগতে প্ৰথমবাৰৰ বাবে ৰিলটো চাইছিল যে ফ'ল' কৰি যাব পাৰে দেই মই টেষ্টি ৰেচিপিৰ লগত ডেইলি ব্লগ আৰু ফুৰিব গ'লে ফুৰা ৰিলবোৰ দিওঁ ৰিচেণ্টলি হাম্পিৰ ফুৰি আহিছিলোঁ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট যাৰ লং ভিডিঅ'বোৰ এৰিছোঁ আপোনালোকে চাব পাৰে আৰু টেষ্টিকৈ চালাড অকণৰ সৈতে সকলোৱে খালোঁ আজিলৈ পিছে